আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ 100টাতকৈও অধিক প্ৰাইভেট সেক্টৰৰ জব। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব যাতে আজি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে আৰু আপোনালোকে এটা প্ৰাইভেট চাকৰি লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে Urgently required for Apollo Clinic, Jutikuchi, Lal Ganesh, Guwahati. অৰ্থাৎ গুৱাহাটীত এটা ক্লিনিক আছে যাৰ নাম হৈছে এপলো ক্লিনিক। তাত কেইটামান পোষ্ট খালী হৈছে। প্ৰথমটো পোষ্ট হৈছে এক্সপিৰিয়েন্স সাইকোলজিষ্ট, অৰ্থাৎ সাইকোলজিষ্টৰ পোষ্ট। এইটো হ'ব পাৰ্ট টাইম, কিন্তু আপোনালোক অভিজ্ঞতা সম্পন্ন হ'ব লাগিব। দ্বিতীয়টো হৈছে এক্সৰে টেকনিচিয়ান, যাৰ বাবে আপোনালোকৰ নলেজ থাকিব লাগিব। USG টাইপিং মিনিমাম 2 years লগতে এক্সপিৰিয়েন্স থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে লেব টেকনিচিয়ান, কেৱল মাত্ৰ মহিলাসকলৰ বাবে, কিন্তু তাতো আপোনালোকৰ মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে এডমিন মেনেজাৰ, যাৰ বাবে মিনিমাম 3 years এক্সপিৰিয়েন্স থাকিব লাগিব। MBBS ডক্টৰক আচলতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট আমাৰ স্ক্ৰীনত দেখা দিয়া 9401043940 এই নাম্বাৰটোত কণ্টেক্ট কৰি এই পোষ্টকেইটাৰ যিকোনো এটাত এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড BE অৰ BTech মেকানিকেল এণ্ড চিভিল চেলছ এক্সিকিউটিভ ফৰ এন অটোমোবাইল বডি মেনুফেকচাৰিং ইউনিট এট গড়চুক গুৱাহাটী। অৰ্থাৎ গুৱাহাটীৰ গড়চুকত সেলছ এক্সিকিউটিভৰ প্ৰয়োজন হৈছে, যাৰ বাবে আপোনালোক BE বা BTech মেকানিকেল বা চিভিলত কৰা হ'ব লাগিব। খুব ধুনীয়া এটা এট্ৰেক্টিভ চেলাৰী দিব। কিবা যদি কুৱেৰিজ থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 7099037815 এই নাম্বাৰটোত। যদিহে কোনো কুৱেৰিজ নাথাকে ডাইৰেক্টলি আপোনালোকে বায়'ডাটা পঠিয়াই দিব brahmaputro.cb@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ টিচাৰ্ছ জব। প্ৰথমটো পোষ্টৰ নাম হৈছে নাৰ্চাৰী টিচাৰ, ভেকেঞ্চি আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ BA হ'ব লাগিব, অৰ্থাৎ BA গ্ৰেজুৱেট হ'ব লাগিব, লগতে নাৰ্চাৰী ট্ৰেইন হ'ব লাগিব। চেলাৰী আপোনালোকৰ নেগচিয়েবল, আৰু এই পোষ্টটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 31 জুলাই। লগতে আপোনালোক ইংলিছ বেকগ্ৰাউণ্ডত হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ যিটো এডুকেশ্যন আছিলে সেইটো ইংলিছ স্কুলত পঢ়া হ'ব লাগিব। যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে মই লোকেশ্যনটো কৈ দিছোঁ। সেয়া হৈছে দ্য প্ৰেছিডেণ্টৰ ছেক্ৰেটাৰী এঞ্জেলছ স্কুল, শুৱালকুছি। মোবাইল নাম্বাৰ দুটা প্ৰভাইড কৰিছে 9954863602 আৰু 9864191084। এই যিকোনো দুটাত আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছ আৰু যদি লাগে জানিব পাৰিব। যদি আপোনালোকে চিধা এপ্লাই কৰিম বুলি ভাবে জাষ্ট আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব এঞ্জেল ইংলিছ স্কুল s1k@gmail.com। পুনৰ কৈ দিছোঁ এঞ্জেল ইংলিছ স্কুল s1k@gmail.com। গতিকে এইটো ইমেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ ফুল টাইম ফিমেল এছিষ্টেণ্ট, কেৱল মাত্ৰ মহিলাসকলে এপ্লাই কৰিব পাৰিব, আৰু এছিষ্টেণ্টৰ পোষ্ট ফৰ এ ৰিনাউণ্ড ৰাইটাৰ ইন গুৱাহাটী। মোবাইল নাম্বাৰটো দি দিছোঁ 9864011063। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। আচলতে এজন ৰাইটাৰক এছিষ্টেণ্টৰ পোষ্টৰ দৰকাৰ হৈছে, বিশেষকৈ ফিমেল এছিষ্টেণ্ট। আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছ আৰু লৈ ল'ব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এ GNM নাৰ্ছ উইথ নলেজ ইন কম্পিউটাৰ, অৰ্থাৎ এগৰাকী GNM নাৰ্ছৰ দৰকাৰ হৈছে যাৰ কম্পিউটাৰৰ নলেজ অৰ্থাৎ জ্ঞান আছে। কণ্টেক্ট আপোনালোকে কৰিব লাগিব দাস ক্লিনিক বকো কামৰূপ। কণ্টেক্ট নাম্বাৰ তেওঁলোকে দুটা প্ৰভাইড কৰিছে, এটা হৈছে 9954112312 আৰু 9127194606। এই নাম্বাৰৰ যিকোনো এটাত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন ৰেপুটেড ৰিয়েল ইষ্টেট কোম্পেনীত। প্ৰথমটো পোষ্ট ওলাইছে চিভিল ইঞ্জিনিয়াৰ, যাৰ বাবে আপোনালোকৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ মিনিমাম 2 to 5 years থাকিব লাগিব। স্কিলৰ যদি কথা কওঁ অটোকেড, ছাইট ছুপাৰভিজন, প্ৰজেক্ট কোঅৰ্ডিনেশ্যনৰ আপোনালোকৰ স্কিল থাকিব লাগিব। ছেকেণ্ডটো হৈছে ষ্ট'ৰ কিপাৰ, তাৰ বাবে গ্ৰেজুৱেট বা 12 পাছ হ'ব লাগিব উইথ বেছিক কম্পিউটাৰ নলেজ। 1 year কনষ্ট্ৰাকশ্যন ছাইটত কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী নৰ্মছত আপোনালোকে খুব ভাল এটা পাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট নিজৰ ৰিজিউমখন পঠিয়াই দিব লাগে
riddhisiddhigroup.ghai@gmail.com পুনৰ কৈ দিছোঁ riddhisiddhigroup.ghai@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ ৰিটায়াৰ্ড পাৰ্সনছ হোম মেকাৰ্ছৰ অৰ্থাৎ ঘৰত থকা গৃহিণীসকলৰ বাবে ৰিটায়াৰ হোৱা ব্যক্তিসকলৰ বাবে টোটালি ফ্লেক্সিবল টাইমত আপোনালোকে পাৰ্ট টাইম বা ফুল টাইম দুইটাতে কাম কৰিব পাৰিব তাকো লোকেশন হৈছে গুৱাহাটীত জাস্ট আপোনালোকে কন্টাক্ট কৰি লওক 8638155116 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ওয়ান্টেড আন্ডাৰৰাইটাৰ জেনেৰেল ইন্স্যুৰেন্স এটা কোম্পানী লোকেশন হৈছে গুৱাহাটী ৰিটায়াৰ্ড PSU পাৰ্সনেল উইথ আন্ডাৰৰাইটিং এক্সপেৰিয়েন্স উইল বি প্ৰিফাৰ্ড কল অৰ্থাৎ মোবাইল নাম্বাৰটো হৈছে 6003903288 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি এটো এপ্লাই কৰিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড সাইট ইঞ্জিনিয়াৰ কোৱালিফিকেশন বিটেক ইন মেকানিক্যাল অৰ ইলেক্ট্ৰিক্যাল এক্সপেৰিয়েন্স যদি থাকে HVAC তেন্তে প্ৰিফাৰেন্স এটা পাব নাথাকিলেও একো নহয় আপোনালোকে এপ্লাই কৰিব পাৰিব জাস্ট কন্টাক্ট কৰি লওক 9101448415 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ দা পোষ্ট অফ সিনিয়ৰ এণ্ড জুনিয়ৰ প্ৰফেসৰ্স ট্ৰেইনাৰ্স ইন ডিফাৰেন্ট লোকেশন ইন আসাম মেনশন বিলো লোকেশন কেটা কৈ দিছো বঙাইগাঁৱত দুটা বৰপেটাত 5টা গোৱালপাৰাত 6টা আৰু কাৰ্বি আংলঙত 5টা পোষ্টৰ ভ্যাকেন্সি ওলাইছে ৰিকোয়াৰমেন্ট ক্ৰাইটেৰিয়াটো কি প্ৰথম গুড কমিউনিকেশন হ'ব লাগিব হিন্দী ইংলিশ আসামিজ আৰু বেংগলী কম্পিউটাৰৰ নলেজটো আপোনালোকৰ থাকিব লাগিব জব ডিটেইলছ বা পোষ্টৰ নাম হৈছে অফিস ম্যানেজমেন্ট এণ্ড HR ম্যানেজমেন্ট এক্সপেৰিয়েন্স কিন্তু থাকিব লাগিব 2 বছৰৰ পৰা 3 বছৰ ট্ৰেইনিং ব্যাকগ্ৰাউণ্ডৰ স্যালাৰিটো হৈছে নেগোচিয়েবল তেওঁলোকৰ কন্টাক্ট নাম্বাৰ এটা প্ৰভাইড কৰা হৈছে ফৰ এনি কোৱেৰিজ 8638159788 এটোত আপোনালোকে কন্টাক্ট কৰি কোৱেৰিজ বা যিকোনো প্ৰশ্ন থাকিলে সুধিব পাৰিব যদি হে নাই তেন্তে ডাইৰেক্টলি নিজৰ বায়োডাটাখন পঠিয়াই দিব hr@kamai@group.com পুনৰ কৈছো hr@kamai@group.com ত আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে ডাইৰেক্ট পোষ্টিং সিকিউৰিটি গাৰ্ড যত স্যালাৰি আপোনালোকৰ 11000 পৰ্যন্ত হ'ব ওয়্যাৰহাউস আৰু কনষ্ট্ৰাকচন কোম্পানীত আসলতে দৰকাৰ হৈছে সিকিউৰিটি গাৰ্ডৰ একমোডেশন ফেসিলিটি অৰ্থাৎ থকাৰ ফেসিলিটি আপোনালোকক টোটালি ফ্ৰী দিয়া হ'ব খোৱাৰ কথাটো কিন্তু আপোনালোকে নিজে বাছ বিচাৰ কৰি মিলাই আপোনালোকে খাব লাগিব মোবাইল নাম্বাৰটো তেওঁলোকে প্ৰভাইড কৰিছে 9706773194 এটোত আপোনালোকে কন্টাক্ট কৰিলে এই পোষ্টটো এপ্লাই কৰিব পাৰিব স্পেশালি সিকিউৰিটি গাৰ্ড পোষ্টটো আমাৰ নেক্সট পোষ্ট ওলাইছে ওয়ান্টেড ফৰ ডায়াগনস্টিক সেন্টাৰ ইন গুৱাহাটী পোষ্টৰ নাম হৈছে মাৰ্কেটিং এক্সিকিউটিভ এক্সপেৰিয়েন্স ইয়াত আসলতে বিচৰা হৈছে লগতে যদি ব্লাড কালেকশনৰ আপোনালোকৰ এক্সপেৰিয়েন্স আছে আপোনালোকে প্ৰিফাৰেন্স পাব ফ্ৰেছাৰ্ছ অলসো ক্যান এপ্লাই অভিজ্ঞতা নাথাকিলেও এপ্লাই কৰিব পাৰিব লগতে টু হুইলাৰ মাষ্ট বি থাকিবই লাগিব হোৱাটছআপৰ জৰিয়তে আপোনালোকে বায়োডাটাখন পঠিয়াই দিয়ক 9577385851 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে এটা ওয়াকিং ইন্টাৰভিউ অনুষ্ঠিত কৰা হৈছে এখন ৰেপুটেড সাপ্লাই ফাৰ্ম যাৰ নাম হৈছে JMK এন্টাৰপ্ৰাইজ নিয়াৰ SBI গড়চুক ব্ৰাঞ্চ য'ত পোষ্ট কেটাৰ নাম কৈ দিছো এক্সিকিউটিভৰ পোষ্ট য'ত আপোনালোকৰ নলেজ থাকিব লাগিব জিইম পৰ্টেলৰ হ্যান্ডসাম স্যালাৰি এটা পাব আপোনালোকে মেইল কৰিবলৈ বাবে তেওঁলোকে এটা ইমেইল দিছে হেয়া হৈছে jmkenterprise11@gmail.com বা হোৱাটছআপৰ জৰিয়তে আপোনালোকে CV খন পঠিয়াব পাৰিব হেয়া হৈছে 7002774193 এটো প্ৰপাৰেটৰৰ নাম্বাৰ বা কিবা যদি কোৱেৰিজ থাকে তেন্তে ডাইৰেক্ট অফিচৰ লগত কন্টাক্ট কৰিব 7099181255 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ইংলিশ সোশ্যাল সায়েন্স এণ্ড একাউন্টেন্সি টিচাৰ যাৰ বাবে ইংলিশ পোষ্টৰ বাবে আপোনালোক BA পাস কৰা হ'ব লাগিব সোশ্যাল সায়েন্সৰ বাবে মাষ্টাৰ্ছ কৰা হ'ব লাগিব আৰু একাউন্টেন্সি পোষ্টৰ বাবে আপোনালোক BCom বা MCom কৰা হ'ব লাগিব যদিহে আপোনালোকৰ কাৰোবাৰ BA আছে তেন্তে প্ৰিফাৰেন্স পাব নাথাকিলেও কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰে লোকেশন বা স্কুলখনৰ নামটো কৈ দিছো লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল 9th মাইল বাৰিদুৱা গুৱাহাটী 23 তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে য'ত আপোনালোকৰ CV খন পঠিয়াব লাগিব srschol@gmail.com বা senior secondary school@gmail.com এটো আপোনালোকে শৰ্ট ফৰ্মত ক'ব পাৰে
তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দুটা প্ৰভাইড কৰিছে সেয়া হৈছে 9435191913 আৰু 9954976083 এই নাম্বাৰটোৰ যিকোনো এটাত আপোনালোকে কল কৰি আপোনালোকৰ প্ৰশ্নসমূহ সুধিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে লেডি কোঅৰ্ডিনেটৰ পোষ্ট যি দৰকাৰ হৈছে এখন ডিলাৰশ্বিপ ফাৰ্মত যি আছে 6 মাইলত স্যালাৰি আপোনালোকে 8000 পাব জাস্ট আপোনালোকে CV খন WhatsAppত পঠিয়াই দিব লাগে WhatsApp নাম্বাৰটো হৈছে 8811086920 আমাৰ নেক্সট পোষ্ট ওলাইছে seeking a dynamic and motivated personal assistant to support director and accountant at Northeastern Fire Service Academy ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড়ৰ এখন আছে Northeastern Fire Safety Academy য'ত পাৰ্সোনেল এসিস্ট্যান্ট আৰু একাউন্টেন্টৰ পোষ্ট খালি হৈছে দুইটা পোষ্টতে এটা ভ্যাকেন্সি আছে প্ৰথম পোষ্টটোত অৰ্থাৎ পাৰ্সোনেল এসিস্ট্যান্ট পোষ্টটোত যি সাপোৰ্ট কৰিব ডাইৰেক্টৰক 25000 ফিক্স স্যালাৰি পাব একাউন্টেন্টৰ পোষ্টটোত 23000 ফিক্স স্যালাৰি পাব এক্সপেৰিয়েন্স যদি কোনোবা ক্যান্ডিডেট আছে আপোনালোকে প্ৰিফাৰেন্স পাব যদি হে এপ্লাই কৰিবলৈ বিচাৰে পোষ্টটো তেন্তে recruit@nefsaindia.com পুনৰ কৈ দিছো recruit@nefsaindia.com ত আপোনালোকে নিজৰ CV খন পঠিয়াই দিলেই হ'ব আমাৰ নেক্সট পোষ্ট ওলাইছে wanted experienced graduates proficiency in Tally Microsoft Office especially Excel and Word GST IT etc must possess adequate IT knowledge অৰ্থাৎ যদি আপোনালোকৰ IT কম্পিউটাৰৰ যদি ভাল নলেজ আছে তেন্তে আপোনালোকে এটো এপ্লাই কৰিব পাৰিব আৰু জাস্ট আপোনালোক গ্ৰেজুৱেট হ'লেই হ'ব কন্টাক্ট নাম্বাৰটো হৈছে 9004488393 এই নাম্বাৰটো Our next post ওলাইছে a reputed company having its regional office at Guwahati invited candidates for following positions প্ৰথমটো হৈছে junior assistant requirements to কৈ দিছো BCom হ'ব লাগিব expert in Tally and Excel with 1 to 2 years experience থাকিব লাগিব Salary 12000 to 15000 আপোনালোকে পাব জুনিয়ৰ এসিস্ট্যান্ট পোষ্টটোত সেকেন্ড পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ যাৰ বাবে হায়াৰ সেকেন্ডাৰী পাস বা গ্ৰেজুৱেট আপোনালোক হলেই হল লগতে টু হুইলাৰ এখন থাকিব লাগিব এক্সপেৰিয়েন্সৰ যদি কথা কওঁ এবছৰৰ পৰা দুবছৰ মাৰ্কেটিং এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি এটো পোষ্টত 15000 আপোনালোকে পাব এই পোষ্টৰ যিকোনো এটা এপ্লাই কৰিম বুলি ভাবিলে জাস্ট sunbird.projectindia@gmail.com ত নিজৰ বায়োডাটাখন আপোনালোকে পঠিয়াই দিব Our next post ওলাইছে wanted girls hostel warden plus 2 or graduate অৰ্থাৎ এখন গাৰ্লছ হোষ্টেলত স্পেশালি মহিলাসকলৰ বাবে হেতু পোষ্ট এখন গাৰ্লছ হোষ্টেলত ওয়াৰ্ডেনৰ পোষ্ট খালি হৈছে যাৰ বাবে হায়াৰ সেকেন্ডাৰী পাস বা গ্ৰেজুৱেট হলেই হল আৰু এই গাৰ্লছ হোষ্টেলৰ ওয়াৰ্ডেনৰ পোষ্ট ওলাইছে এখন ইটানগৰৰ ইনষ্টিটিউট নিশ্চয় ইটানগৰ অৰুণাচল প্ৰদেশৰ নাম শুনিছে তাত ওলাইছে আপোনালোকে বায়োডাটাখন পঠিয়াব লাগিব nlgfoundation5@gmail.com বা WhatsAppৰ জৰিয়তে পঠিয়াব পাৰিব বায়োডাটাখন হিয়া হৈছে 6909977390 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে we are hiring job vacancy for floor manager আৰু হিয়া ওলাইছে এখন ৰিটেইল চেইনৰ ফ্লোৰ মেনেজাৰ পোষ্টটোত বাবে আপোনালোক যদি at least 2 year experience থাকে FMCG ব্যাকগ্ৰাউণ্ডৰ তেন্তে প্ৰিফাৰেন্স পাব লোকেশনটো আছে গুৱাহাটী ইন্ডাস্ট্ৰিটো যদি কথা কওঁ ৰিটেইল সুপাৰমাৰ্কেট বা ডিপাৰ্টমেন্ট ষ্টৰ বুলি ক'ব পাৰে টোটালি ফুল টাইম আসলতে এটো জব হয় জাস্ট আপোনালোকৰ CV খন পঠিয়াই দিব quickshoppehr@yahoo.com Our next post ওলাইছে a business house at Dispur requires experienced computer operator cashier and office assistant পুনৰ কৈ দিছো এক্সপেৰিয়েন্স কম্পিউটাৰ অপাৰেটৰ কেচিয়াৰ আৰু অফিস এসিস্ট্যান্টৰ দৰকাৰ হৈছে যদিহে আপোনালোকৰ এক্সপেৰিয়েন্স আছে তেন্তে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব nbl2099@rediffmail.com Our next post ওলাইছে wanted for new portal channel supervisor cameraman reporter technical incharge কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে যদি হে সুপাৰভাইজাৰে হওক ক্যামেৰামেনে হওক ৰিপৰ্টাৰে হওক বা টেকনিক্যাল ইনচাৰ্জ হ'বলৈ খোজে তেন্তে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব 8011302475 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ইমিডিয়েট ৰিকুৱাৰমেন্ট তেওঁলোকে কৈছে প্ৰথমটো হৈছে পিটি টিচাৰ যাক ফিজিক্যাল এডুকেশ্যন টিচাৰ বুলি কোৱা হয় সেকেন্ডটো হৈছে সাইকোলজিষ্ট ওয়েলনেস টিচাৰ
য'ত আপোনালোকৰ বেনিফিটছ হ'ব হেণ্ডচাম চেলাৰী ফুড আৰু একমডেশ্যন টোটেলি ফ্ৰী পাব আৰু বাকীবিলাক যি এলাউৱেন্সেছ থাকে টিচাৰৰ সেই সকলোবিলাক আপোনালোকে পাব জাষ্ট আপোনালোকে নিজৰ চিভিখন পঠিয়াই দিব 7662872048 এই নাম্বাৰটোত য'ত আপোনালোকৰ ইণ্টাৰভিউ শিডিউলটো জনাই দিয়া হ'ব আমাৰ নেক্সট পোষ্ট ওলাইছে Urgent vacancy for tender executive looking for experienced tender executive. যদি এজ আৰু জেন্ডাৰৰ কথা কওঁ কোনো ধৰণৰ বাৰ নাই মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব বয়সৰো কোনো কথা নাই ক্যান্ডিডেট জব টাইটেলৰ যদি কথা কওঁ বাইডিং অৰ অকশন ইংলিছটো জানিব লাগিব স্কিলৰ যদি কথা কওঁ টেন্ডাৰ ডকুমেন্টেশন টেন্ডাৰ এনালাইসিস টেন্ডাৰ কোটেশন টেন্ডাৰ মেনেজমেন্ট টেন্ডাৰ ইভালুৱেশ্যন ফাৰ্স্ট্ৰেচিং ফৰকাস্টিং প্ৰকিউৰমেন্ট অটোমেশন হেবিলাক আপোনালোক জানিব লাগিব সেকেন্ডটো পোষ্ট ওলাইছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ যাৰ বাবে এক্সপেৰিয়েন্স এক্সিকিউটিভ থাকিব লাগিব ডিজিটেল মাৰ্কেটিংত কাম কৰা স্পেশালি অটোমোবাইল সেক্টৰত লগতে ফ্লুয়েন্ট থাকিব লাগিব ইংলিশ ল্যাঙ্গুৱেজত আৰু ফটোশপ আৰু কৰেল ড্ৰৰ বিষয়ে আপোনালোক জানিব লাগিব যদিহে এই দুটা পোষ্টৰ যিকোনো এটা এপ্লাই কৰিম বুলি ভাবে যেনতে ডাইৰেক্টলি আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিব hrjke@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে বা আজি ভিডিওটোৰ একেবাৰে হেখৰটো পোষ্ট বুলিও ক'ব পাৰে হেয়া ওলাইছে পুৰবি ডেইৰী যেটো ইন্ডাস্ট্ৰি আছে তাৰ এটো ৰিকুৱাৰমেন্ট প্ৰথমটো হৈছে প্লান্ট মেনেজাৰ য'ত আপোনালোকৰ স্যালাৰি পাৰ এনাম অৰ্থাৎ বছৰি আপোনালোকৰ 10 লাখ পৰ্যন্ত হ'ব লগতে পিএফ আৰু অদাৰ কন্ট্ৰিবিউশনো আপোনালোকে পাব আপোনালোকৰ কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সৰ বেছ কৰিও কিন্তু আপোনালোকৰ স্যালাৰিটো নিৰ্ধাৰিত হ'ব এডুকেশন কোৱালিফিকেশনৰ যদি কথা কওঁ প্লান্ট মেনেজাৰটোৰ বাবে ফুল টাইম বিটেক বা এমটেক কৰা হ'ব লাগিব স্পেশালি ডেইৰী টেকনলজি উইথ ফাৰ্স্ট ক্লাছ ফ্ৰম AICTE ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা হ'ব লাগিব এক্সপেৰিয়েন্সৰ যদি কথা কওঁ 5 বছৰ মিনিমাম এক্সপেৰিয়েন্স থাকিব লাগিব প্ৰসেসিং আৰু ম্যানুফ্যাকচাৰিং মিল্ক আৰু মিল্ক প্ৰডাক্টস বিলাক অৰ্থাৎ ডেইৰী প্লান্টত কাম কৰাৰ হ'ব লাগিব বয়সৰ সীমা যদি কওঁ 42 বছৰতকৈ বেছি বয়স হ'ব না লাগিব আৰু জব লোকেশনটো ইয়াৰ হ'ব শিলচৰ আসাম আমাৰ নেক্সট পোষ্ট ওলাইছে একে পুৰবি ডেইৰীতে এসিস্টেন্ট মেনেজাৰ প্লান্ট বা কোৱালিটি এসিস্টেন্ট বুলিও ক'ব পাৰে শিফট ইনচাৰ্জ বুলিও ক'ব পাৰে য'ত বছৰি আপোনালোকে 7.90 লাখ পৰ্যন্ত পাব লগতে পিএফ আৰু আদাৰ কন্ট্ৰিবিউশন সমূহ পাব ইয়াৰ বাবে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ফুল টাইম বিটেক ইন ডেইৰী টেকনলজি লগতে ফাৰ্স্ট ক্লাছ হ'ব লাগিব এক্সপেৰিয়েন্সৰ যদি কথা কওঁ একেই ইয়াত জাস্ট 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে প্ৰসেসিং আৰু ম্যানুফ্যাকচাৰিং অফ মিল্ক অৰ ডেইৰী প্ৰডাক্টস বয়সৰ সীমা এটোৰ বাবে মিনিমাম আসলতে 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 35 তকৈ বেছি হ'ব না লাগিব ইয়াৰ জব লোকেশনো শিলচৰ অসমেই নেক্সট পোষ্ট ওলাইছে এসিস্টেন্ট অৰ জুনিয়ৰ এক্সিকিউটিভ যাত আপোনালোকৰ দৰমহা হ'ব 4,55,000 পৰা 5,40,000 বছৰি প্লান্ট প্ৰসেস অপাৰেচনৰ কাম আপোনালোকে কৰিব লাগিব ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশন হ'ব লাগিব ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং অৰ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং অৰ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা 2 ইয়াৰ্স ইণ্ডিয়ান ডেইৰী ডিপ্লোমা থাকিব লাগিব বা 3 বছৰ ডিপ্লোমা ইন ডেইৰী ইঞ্জিনিয়াৰিংত যদি আছে তেন্তে আপোনালোকে পোষ্টটো এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্সৰ যদি কথা কওঁ ফ্ৰেছাৰছেও এপ্লাই কৰিব পাৰিব যদি কাৰোবাৰ এবছৰৰ পৰা 2 বছৰ এক্সপেৰিয়েন্স আছে স্পেশালি ডেইৰী প্ৰডাকচনৰ হৈতে জড়িত ইন্ডাস্ট্ৰিত তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ বাবে আপোনালোকৰ বয়সৰ সীমা 30 বছৰতকৈ বেছি হ'ব না লাগিব জব লোকেশনটো একেই শিলচৰ অসমেই নেক্সট পোষ্ট ওলাইছে এসিস্টেন্ট অৰ জুনিয়ৰ এক্সিকিউটিভ এটো আকৌ প্লান্ট মেইনটেনেন্সত ওলাইছে ইয়াটো আগতকৈ অহা পোষ্টটোৰ দৰে একেই বস্তু বিচৰা হৈছে জব লোকেশনো একেই দেন প্লান্ট ষ্ট'ৰ্ছ আৰু ইনভেন্টৰীত এসিস্টেন্ট আৰু জুনিয়ৰ এক্সিকিউটিভৰ পোষ্ট বিচৰা হৈছে কোৱালিফিকেশনৰ কথা মই ইতিমধ্যে ক'লোৱে কিন্তু এই পোষ্টটোত কোৱালিফিকেশন স্পেশালি এনি গ্ৰেজুৱেট হ'লে হ'ল খালি ফুল টাইম কৰা হ'ব লাগিব ফ্ৰেছাৰ সকলে এপ্লাই কৰিব পাৰিব যদি কাৰোবাৰ অভিজ্ঞতা হৈছে ওয়্যাৰ হাউসত ষ্ট'ৰ বা ইনভেন্টৰী মেনেজমেন্টত কাম কৰে তেন্তে তেওঁলোকেও এপ্লাই কৰিব পাৰিব পুনৰ কৈ দিছো ফ্ৰেছাৰ সকলে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আৰু এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব নেক্সট পোষ্টটো ওলাইছে এসিস্টেন্ট আৰু জুনিয়ৰ এক্সিকিউটিভ কোৱালিটি এসুৰেন্সত ইয়াৰ বাবে কিন্তু এডুকেশন কোৱালিফিকেশন ইণ্ডিয়ান ডেইৰী ডিপ্লোমা বা বিএসসি পিসিএম কৰা হ'ব লাগিব এক্সপেৰিয়েন্স আগৰ পোষ্টটোৰ দৰে একেই জব লোকেশনো একে শিলচৰে
নেক্সট পোষ্ট ওলাইছে মেনেজাৰ মাৰ্কেটিং বা সেলস ডিস্ট্ৰিবিউচনৰ ক্ষেত্ৰত ইয়াত কিন্তু স্যালাৰি 10 লাখ পৰ্যন্ত হ'ব ফুল টাইম পোষ্ট গ্ৰেজুৱেট ইন বা ডিগ্ৰী বা ডিপ্লোমা ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যনত কৰা হ'ব লাগিব স্পেশালি মাৰ্কেটিং সেক্টৰত 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব এফএমসিডি বা ৰিটেইল সেক্টৰত বয়সৰ সীমা 42 বছৰতকৈ বেছি হ'ব নালাগিব জব লোকেশনটো একেই সিলচৰে দেন এসিস্ট্যান্ট মেনেজাৰ মাৰ্কেটিং সেলস এণ্ড ডিস্ট্ৰিবিউচনত আপোনালোকৰ বছৰি দৰমহা 7,90,000 পৰ্যন্ত হ'ব আপোনালোক ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিসিপ্লিন বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্লোমা ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যনত হ'বলেও হ'ব মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব মাৰ্কেটিং আৰু সেলসৰ ক্ষেত্ৰত ডেইৰী এফএমজিসি ৰিটেইল বা ম্যানুফ্যাকচাৰিং সেক্টৰৰ ক্ষেত্ৰত বয়সৰ সীমাটো একে আগৰ পোষ্টৰ দৰেই The next to post ওলাইছে assistant or junior executive marketing sales and distributionত ইয়াত কিন্তু আপোনালোকৰ দৰমহা 4,55,000 পৰা 5,40,000 হ'ব এডুকেশ্যন কোৱালিফিকেশনৰ যদি কথা কওঁ জাস্ট এনি ডিসিপ্লিনত গ্ৰেজুৱেট হ'লে হ'ব আৰ্ট সায়েন্স কথা নাই সকলোৱে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ সকলোৱে এপ্লাই কৰিব পাৰিব বয়সৰ সীমা কিন্তু 30 বছৰতকৈ বেছি হ'ব নালাগিব এতিয়া কথাটো হ'ল এই পোষ্টটো আমি কেনেকৈ এপ্লাই কৰিম এই পোষ্টটোৰ লাষ্ট ডেটটো হৈছে 6 আগষ্টৰ ভিতৰত ইন্টাৰেষ্টেড আৰু এলিজিবল ক্যান্ডিডেটে এপ্লাই কৰিব আৰু তাৰ বাবে এটা লিংক দিয়া হৈছে আপোনালোকে ডাইৰেক্ট আমাৰ স্ক্ৰিনত দেখিবলৈ পাইছে recruitment.purabi.cwp এই লিংকটোত গৈ আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আপোনালোকে ডাইৰেক্ট টাইপ কৰি দিব recruitment.purabi.cwp মাৰি দিলে আপোনালোকে ডাইৰেক্ট গৈ মেলি তেওঁলোকৰ ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট সেক্টৰৰ জব বিলাক পাবৰ বাবে আমাৰ চেনেলটো সদায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকৰ বাবে আমি সদায় প্ৰাইভেট সেক্টৰ তথা গভৰ্ণমেণ্ট সেক্টৰৰ জব লৈ আনিব পাৰো গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো জয় আই অসম